নমস্কাৰ, আজিৰ খবৰলৈ স্বাগতম জনাইছো। নতুনকৈ সজাই তুলিব বৰগাঙৰ অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছ আস্থান। বিহালী সমষ্টিৰ অন্তৰ্গত বৰগাং বাছ আস্থানৰ পুৰণি গৃহসমূহ জৰাজীৰ্ণ হোৱা বাবে ভাঙি নতুনকৈ সজাই তোলাৰ বাবে ব্যৱস্থা কৰা হৈছে। এই বাছ আস্থান বহু বছৰ ধৰি পৰিত্যক্ত হৈ থকাৰ বাবে ইয়াৰ মাটিত বেদখল হৈছিল। এনে অৱস্থাত অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধ্যক্ষ অশোক সত্তৰাই, অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধীক্ষক প্ৰফুল্ল শইকীয়া, সংমণ্ডল অধীক্ষক ভাৰ্গৱ কাশ্যপৰ উপস্থিতিত বুধবাৰে বিশ্বনাথ ৰাজচক্ৰ কাৰ্যালয়ৰ ৰাজমণ্ডলত বৰগাং গাঁও পঞ্চায়তৰ সভাপতিৰ উপস্থিতিত এই মাটি জোখাহ কৰে। অধ্যক্ষ ভট্টৰাই জানিবলৈ দিয়া মতে বৰগাং বাছ আস্থান সোনকালে নতুন ৰূপত নিৰ্মাণ কৰি যাত্ৰীৰ সুবিধাৰ বাবে আঁচনি গ্ৰহণ কৰা হ'ব। স্যাৰ, আজি যেটা আপোনাৰ এই ট্ৰেন্সপৰ্টৰ যিটো কাম কাজবিলাক পুনৰ আৰম্ভ কৰিব বিচাৰিছে, এই ক্ষেত্ৰত আপুনি কি ক'ব বা কেনেধৰণে নিৰ্মাণ কৰা হ'ব? আমাৰ বিহালী সমষ্টি বা এটি অঞ্চলৰ এইটো বৃহৎ অঞ্চলত বৰগাঙতে STCৰ এখন বাছ ষ্টেচন আস্থান আছিলে, কিন্তু বহুত দিনৰ পৰা এই আস্থান কাৰ্যক্ষম নহয় বা বিল্ডিং ঘৰো জয়ী হৈ গৈছিলে। এতিয়া আমি এই আস্থানখন নিৰ্মাণ কৰিম বুলি ভাবিছোঁ। আৰু আপোনালোকে জানে STCৰ আৰ্থিক অৱস্থাটো বৰ বেছি ভাল নহয়। তাৰ মাজতো আমি এই আস্থানখন পুনৰ নিৰ্মাণ কৰি আৰু ইয়াৰ মানে চাৰি সীমা বাউণ্ডাৰী ৱাল দি এই যিটো মানে আমাৰ এই ভূমি STCৰ অসম ৰাজ্যিক পৰিবহণ নিগমৰ ইয়াক যাতে আমি ভালকৈ ৰাখিব পাৰোঁ, তাৰ কাৰণে আমি আজি ইয়াতে আহিছিলোঁ। স্যাৰ, বাছস্থান যিবিলাক মানে বৰ্তমান পুনৰ নিৰ্মাণ কৰি আছে, এই ক্ষেত্ৰত কিমান দূৰ আপোনালোকে আগবঢ়াই আহিছে বা কেনেধৰণে কাম কৰি আছে অকণমান কওকচোন। হয়, নমস্কাৰ। আপোনালোকে দেখিবলৈ পাইছে আজি আমাৰ পৰিবহণ নিগমৰ মাননীয় অধ্যক্ষ মহোদয় আমাৰ মাজত আছে। তেখেতৰ অৱদানতে পুৰণা বাছ ষ্টেণ্ডটো বৰগাঙৰ নতুনকৈ আকৌ বনাবলৈ আমি আৰম্ভ কৰিছোঁ। ইতিমধ্যে আমাৰ গোটেইখিনি কাম আগবাঢ়িছে, অহাকালিৰ পৰা কাম আৰম্ভ হ'ব। আৰু আপোনালোকে দেখিছে তেখেতে নিজে আহি আজি ইয়াত উপস্থিত হৈ গোটেই বস্তুটো চোৱা চিতা কৰিছে। লগতে আমাৰ সংমণ্ডল অধীক্ষক ডাঙৰীয়াও আছে। ইমানখিনিয়ে বিহালীৰ পৰা ভুৱন লুইটেল ৰিপৰ্ট, আজিৰ খবৰ।